টিফিনত দিবৰ কাৰণে এফালে বনাবলৈ লৈছোঁ পাস্তাখিনি বইলকৈ ল'লোঁ আৰু এফালে গাজৰ পিঁয়াজ কেপচিকাম এনেকৈ কাটি লৈছোঁ অকণমান এফালে মেগী মছলা বিলাহী আৰু তেনেকৈ বেছি একো মা মছলা নিদিওঁ একদম চিম্পলকৈ বনাম এফালে কেৰাহীখন পাতি লৈছোঁ তেল গৰম হৈ গ'ল পটাপট মই পাস্তাখন বনাই লওঁ এফালে এইটো অম্বেটা স্কুল যাবলৈ পিন্ধি কৰিলোঁ ৰেডি অম্বেটা সি একো নকয় আৰু এফালে এইজনী টিকলিক পাপা উঠি আহিছে কিবা দুখ পালা চাগে তোমাৰ হেৰিটো দেখুৱাই দেচোন কালি যে মিলালা এইটো কালি অম্বেটাই কালি মিলাই দিছে ন লোৱা পটককৈ মুখখন ধোৱা পানীকণ খাই লোৱা তাৰপিছত কাপোৰ পিন্ধাই দিব লাগিব অঁ মিলাই দিলে অম্বেটা সি একো অম্বেটাই একো নকয় এইফালে ৰেডিঅ' চলি আছে কেৰাহীখন পাতি ল'লোঁ এইফালে তেল গৰম হৈ গ'ল আৰু ইয়াতে কাটি লোৱা পিঁয়াজখিনি এডকৈ দিলোঁ আৰু ইয়াতে লগতে দি দিলোঁ কাটি লোৱা মিডিয়াম চাইজৰ দুটা পকা বিলাহী আৰু ৰাতিপুৱা টিফিনত দিবৰ কাৰণে বনাইছোঁ যিহেতু সেইকাৰণে বেছি মা মছলা একদম নিদিয়াকৈ বনাইছোঁ একদম চিম্পলকৈ খালি বিলাহী কেপচিকাম গাজৰ আৰু বেলেগ তেনেকৈ একো দিয়া নাই খালি অকণমান এপেকেট দিছোঁ মেগী মছলা আৰু এটা দিছোঁ কেঁচা জলকীয়া একদম তেনেকৈ চিম্পলকৈ বনাইছোঁ আৰু এতিয়া মোৰ কেপচিকামখিনি ভাজা হৈ গ'ল একে সম্পূৰ্ণ বেছিকৈ সিজি যাবলৈ দিয়া নাই খালি বিলাহীটো সিজিবলৈ দিছোঁ আৰু ইয়াতে 3-4 চামুচমান দিছোঁ টমেটো কেটচাপ আৰু ইয়াতে এতিয়া এইখিনি ভাজি হ'লে লগতে দি দিলোঁ পাস্তাখিনি আৰু একদম কম সময়তে বনাই পেলাই ৰেডি হৈ যায় বেছি সময়ো নালাগে আৰু সদায়তো ৰুটি বা বেলেগখিনি পৰঠা একেখিনিকে খাবলৈও মন নাযায় সেইকাৰণে ল'ৰা ছোৱালীক সদায় মানে বেলেগকৈ কেতিয়াবা পাস্তা কেতিয়াবা ৰুটি তেনেকৈ দিয়া হয় একদম চিম্পল ৰেচিপি একদম 5 মিনিটতে বনাই ৰেডি হৈ যায় আৰু এইফালে মোৰ পাস্তা বনাই ৰেডি হৈ গ'ল আৰু ঠাণ্ডা হ'বলৈ দি ল'লোঁ দি লৈ পেলাই তাৰপিছতে এতিয়া টিফিনকেইটা ৰেডি কৰি ল'লোঁ এইফালে বাই বাই দি দিয়ে বাই বাই যোৱা এতিয়া হাই এভৰিৱান গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল টিকলিহঁতক স্কুললৈ পঠাই কৰি লৈ পেলাই আৰু আজি মানে ভাবিছোঁ বোলো এইকেইদিন মানে কলডিল দুটা থৈ দিয়া আছে আজি বনাম কালি বনামকৈ থাকোঁতে মানে থাকি গৈছে তাকে বোলো পটাপট এতিয়াই আজৰি সময় পাওঁতে পটককৈ কলডিলৰ আচাৰকণ বনাই লওঁ নহ'লে দুপৰীয়া ভাত পানী বনাই আকৌ খাই বৈ লৈ পিছবেলা আকৌ নামঘৰলৈ হৈ যায় যে থাকোঁতে থাকিয়ে যায় আহিও ভাগৰ লাগি যায়গৈ গৈ পেলাই সেইকাৰণে পটাপট কলডিলৰ আচাৰকণ বনাই লওঁ আৰু ৰেচিপিটো চাগে ব্লগৰ লগত এড কৰোঁ নে নকৰোঁ জানো নহ'লে ব্লগটো বহুত দীঘল হৈ গৈ থাকে যে সেইকাৰণে পাৰোঁ যদি অকণমান দেখুৱাই দিম কিন্তু বেলেগকৈ কলডিলৰ আচাৰৰ ৰেচিপি এটা দি দিম এইফালে বাহিৰতো মানে অকস্মাত বতৰটো বেয়া হৈ গ'ল একদম পূৰা এইফালে বৰষুণ এইফালে অকণকৈ মানে বৰষুণ কিনকিনাই আছে সেইকাৰণে পটাপট মই বনাই কৰি লৈ পেলাই আজৰি হৈ লওঁ অলৰেডি কেইটা 11:30মান বাজিবলৈ হৈ গ'ল তাকে আচাৰকণ পটককৈ বনাই লওঁ পিছত ভাতৰ যা যোগাৰ কৰোঁ আকৌ মানে দৌৰা নামঘৰলৈ পিছত যাবলৈ হৈ যাব যে তাৰপিছত থাকিয়ে যাবগৈ গৈ তাতে পটককৈ মই কেনেকৈ বনাওঁ দেখুৱাব মই মানে আগতে এবাৰ খাইছিলোঁ কিন্তু এবাৰ মানে বনাই পোৱা নাই ইয়াতে প্ৰথমবাৰ বনাম ট্ৰাই কৰিম তাকে কেনেকুৱা হয় লগতে আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰিব খাবলৈ কিন্তু খুব সোৱাদ লগা হয় কলডিলৰ আচাৰটো কিন্তু মানে বহুতবাৰ খাইছোঁ 2-3বাৰ মানে খোৱাইছে কিন্তু নিজে বনাই মানে ট্ৰাই কৰা নাই সেইকাৰণে বোলো আজি এবাৰ প্ৰথম বনাম আৰু বেছি একদম মা মছলা নিদিওঁ একদম চিম্পলকৈ আৰু যিকোনো আচাৰ বনালে মানে মই বেছি মা মছলা নিদিওঁৱেই আমাৰ মানে কি মাছ মাংসটো একদম মা মছলা খুব কম খোৱা হয় আৰু আচাৰত মানে যিটো মানে পৰিমাণ মানে দিবলগীয়াখিনিহে দিওঁ অভাৰ এঞ্চি মানে একেবাৰে আচাৰবিলাকৰ বেছি জোখতকৈ বেছি মছলা হৈ গ'লেও মছলা লাগে আচাৰ কোনো টেষ্টটো নাথাকে তাকে পটাপট মই গোটেইখিনি যা যোগাৰ কৰিলেও কেনেকৈ বনাওঁ ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈকে আৰু আজি ব্লগটো যদি চাই ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকে কলডিলটো প্ৰথমতে ওপৰৰ যোনটো ডাঠ বাকলিটো এৰুৱাই ল'লোঁ আৰু এতিয়া দুডোখৰ কৰি ল'লোঁ আৰু যিহেতু গোটাকৈ দিলে ভিতৰলৈকে সিজি নাযাব যে সেইটো কাৰণে অকণমান কলডিল যিহেতু অঁহিয়া হৈ বেছি হৈ থাকে সেইটো কাৰণে অকণমান আধা গিলাচমান পানী অকণমান দি পেলাই 1 বা 2টা চিটি মাৰি পেলাই বইলকৈ ল'ম কলডিলটো এতিয়া বইলকৈ ল'লোঁ আৰু এতিয়া অকণমান আধা ঘণ্টামানৰ কাৰণে আগতীয়াকৈ অকণমান ৰ'দত দি ল'ম ৰ'দত দি তাৰপিছতহে মিহি মিহিকৈ কাটিম আৰু ৰ'দত দিয়া মই আধা ঘণ্টা 1 ঘণ্টামানেই দিলোঁ দি লৈ পেলাই তাৰপিছত এতিয়া মিহি মিহিকৈ কাটি ল'ম কাটি লৈ পেলাই তাৰপিছতে আকৌ 1 পৰা 2 ঘণ্টা চোকা ৰ'দ হ'লে তাৰপিছতে ৰ'দত দিম এতিয়া এইখিনি কাটা হৈ গ'ল আৰু ইয়াতে অকণমান হালধি অকণমান সানিম আৰু বেলেগ একো এতিয়া বৰ্তমান নিমখ নিদিওঁ যেনিবা আধা চামুচমান দিলোঁ এতিয়া হালধি ভালকৈ গোটেইখিনি হালধিৰ লগত সানি লৈ পেলাই ৰ'দত মানে চোকা ৰ'দ হ'লে 1-2 ঘণ্টা ৰ'দত দিলেই হৈ যাব তাকে পটককৈ মই এইখিনি ৰ'দত দি কৰি থৈ আহি লওঁ তাৰপিছত আকৌ এইফালে ভাত বনাবলৈ হৈ যাব যে তাকে যদি সময় পাওঁ এতিয়া আচাৰখিনি ৰেচিপিটো শ্বেয়াৰ কৰিম নহ'লে সন্ধিয়া আহি পেলাই দিম বাৰু এইফালে চুমিয়ে ৰ'দতে বহি মাছ বাচি আছে এইফালে পিছফালে নাটটোত মাছ ধৰিছিলে যে বাচি হৈ গ'লগৈ আৰু ন হা খালী খাৰীটো এটা আছে
বৰালি এটা আৰু সব টিকলা টিকলি মাছ আৰু মাছ বাছা দেখি এফালে আহি গ'ল মুৰ্গী এফালে পোৱালি ওলাইছে টিকলা টিকলা 3টা বেলেগৰ ইমান পোৱালি ওলাই আমাৰ 3টা পোৱালিহে ওলাইছে তো পটাপট বাছি লৈ আন হা এজনী টিকলিক স্কুলৰ পৰা আহি গ'ল কি সলভ কৰিবা বা পাজল পাজল নহয় কিউ অঁ वाओ पारिस टिकली के दे टिकली आ गया स्कूल से किने को था ए ने लगे दिया हाय गाइस गुड आफ्टरनून मुखन फुदे तुम्हें खेली थाका এফালে বনালো বন্ধাকবি ক্যাপসিকাম আৰু এনেকৈ গাজৰ চাজৰ মিক্স কৰি পেলাই এখন ভাজি বনালো আৰু এফালে অথনি মাছ যে ধৰিছিলে তাৰে কেটামান এফালে অকণ শুকানকে মানে মচমচিয়াকে অকণ ভাজিছো বৰালি মাছটো এনেকৈ ফ্ৰাইকে দিলো আৰু এফালে বনালো দাইল আৰু এফালে কেটামান বনাই আছো অকমান পিয়াজ দি পেলাই গুড়া ভাজি এফালে টিকলি উলাই কৰি লৈ নামঘৰলৈ যাবলৈ ৰেডি ন টিকলি যাবা টিকলিকে নামঘৰলৈ যাই ভাল পায় ন টিকলি हाँ एकाने उलाई कइलो रेडी হৈ বহি আছে টিকলিকে নাম জানা নাই গাবলে নামঘৰ গৈ আছে নহয় গাই দিছে না এটা বকে গাবা হা তেতিয়াহে শুনো বকে গা পাৰিছে গাবলে আৰু গাবা হা ৰামধন আহিছে ৰফাতলত বহিছে তাতে দেখি আমাৰ কইনা ককাল ঘূৰাই যাচ্ছে আহা যাও আহা এইকেইটা লৈ যাবা কিউব চিউব লৈ যাবা নেকি ফেনখন মনকে দিয়া আহা দুপৰীয়া ভাত পানী খাই পেলাই একদম দৌৰা দৌৰিকে ওলাইছো নামঘৰলৈ এফালে টিকলি ওলাই গ'লো ৰেডি কি হ'ল টিকলি আহা তাই চকুত কিবা সোমালে হ'বলা আৰু এফালে গোপিনে এফালে নাম মানে কি প্ৰসংগ আৰম্ভ কৰিছে সেইকাৰণে পটাপট আহা মানে জল্দা জল্দিকে ওলাইছো আকৌ নহ'লে নাম চাম আৰম্ভ হোৱাৰ পিছত গৈ পালে মানে বেয়াও লাগে যে সেইকাৰণে সোনকালে ওলাই আহিছো আহা টিকলি তাকে পটাপট যাওঁ আকৌ আবেলিলে আকৌ ডাঙৰ বাইদেউহঁতৰ ঘৰলৈ যোৱা কথা আছে আজি মানে ৰিকৰ জন্মদিন তাকে ইয়াৰ লগত মানে কণ্টিনিউ নকৰোঁ আৰু বেলেগকৈ ষ্টাৰ্ট কৰিম না টিকলি আবেলি ক'ত যাম আমি এইফালে অঁ ৰিকৰ বাৰ্থডে যে তালৈ যাম সেইকাৰণে ইয়াৰ লগত কণ্টিনিউ নকৰোঁ এতিয়া পটাপট যাওঁ নামঘৰলৈ গৈ পেলাই তাত যদি অকণমান টিকট মানে ভিডিঅ' চিডিঅ' কৰিব পাৰোঁ যদি কৰিম বাৰু কিন্তু তথাপিতো তাত আৰু নাম গাই থকা সময়ত মানে মোবাইলটো লৈ ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ বেয়াও লাগে যে সেইটো কাৰণে যদি পাৰোঁ অকণমান কৰিম নহ'লে থাকিব আৰু হা অঁ তাকে পটাপট যাওঁ এইফালে প্ৰসংগ আৰম্ভ কৰি দিছে যে আৰু মানে দেৰিকৈ গ'লে বেয়াও লাগিব নিজৰে গৈ পেলাই এতিয়া পটাপট গৈ আহি লওঁ আহি পেলাই তাৰপিছত একেবাৰে লগ পাই আছোঁ নামঘৰ পৰা দৌৰাদৌৰিকৈ জাষ্ট আহি পেলাই মানে পাইছোহি আৰু এইফালে প্ৰসাদ চসাদ হাততে লৈ আছোঁ মানে তাকে পটাপট থৈ কৰি লওঁ আৰু এইফালে অলৰেডি মানে ধূনা দিবলৈ হৈ গ'ল আজি নামঘৰ খাই শৰাই দিওঁতে মানে আহোঁতে কৰোঁতে খাই গৈ প্ৰসাদ খাই গৈ আহোঁতে মানে দেৰিয়ে হৈ গ'লগৈ গৈ তাকে পটাপট যাওঁ ধূনা চাকি দি কৈ আজৰি হৈ লওঁ তাৰপিছত অথনিটো যাওঁতে কৈ গৈছিলোঁ যে আজি ৰিকৰ বাৰ্থডে তালৈ যোৱা কথা আছে তালৈ যাম তাকে এইটো ব্লগ এইখিনিতে সামৰি দিওঁ কাৰণ ইয়াৰ লগত আকৌ বাৰ্থডে ব্লগটো এড কৰিবলৈ গ'লে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাবগৈ গৈ সেইটো কাৰণে নতুনকৈ আকৌ বেলেগ এটা অকণমান পিছত লগ পাই আছোঁ আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই আকৌ বাৰ্থডে ব্লগত লগ পাই আছোঁ